জৰিয়তে আমি গোটেই অসমবাসীক জনাব বিচাৰিছোঁ যে যোৱাকালি যিটো ঘটনা হৈ গ'ল ঢিঙত আমাৰ যোৱা পৰহি তাৰ যিজন মেইন অভিযুক্ত তফাজ্জল ইছলাম সেই ল'ৰাটো আমাৰ বৰবেটি গাঁৱৰ। তো আমি বৰবেটি গাঁও হিচাপে গাঁওবাসী হিচাপে যথেষ্ট লজ্জাবোধ কৰিছোঁ আৰু লগতে আজি ৰাতিপুৱা গম পাইছোঁ যে সেই ল'ৰাটো যোৱা ৰাতি পানীত পৰি মৃত্যুবৰণ কৰিছে। আজি ৰাতিপুৱাই আমি বৰবেটি গাঁওবাসী চবেই একেলগে বহি পেলাই এটা সিদ্ধান্ত কৰিলোঁ, 3টা প্ৰস্তাৱ আমি লৈছোঁ তাৰ এগেইনষ্টত যে সেই ল'ৰাজনক আমি আমাৰ ইয়াত কবৰস্থান যিটো আছে তাত আমি জেগা নিদিওঁ, আমাৰ ৰাইজৰ সিদ্ধান্ত এইটো। তাৰপিছত তাৰ জানাজা আমি নপঢ়োঁ আৰু সেই পৰিয়ালটোক আমি সামাজিক হিচাপে এঘৰীয়া কৰিছোঁ। আমি অপৰাধীৰ লগত নাই, আমি সদায় ন্যায়ৰ লগত আছোঁ। আমি গাঁওবাসী হিচাপে বিচাৰোঁ যে দোষীৰ শাস্তি হওক, দোষী সদায় দোষী। আমাৰ সমাজত দোষীৰ কোনো স্থান নাই। আমাৰ ৰাজহুৱা সিদ্ধান্ত এইটো আমি চবেই ৰাইজে মিলি আজি ৰাতিপুৱা লৈছোঁ। আপোনালোকৰ মাধ্যমেদি আমি গোটেই অসমবাসী ৰাইজক ক'ব বিচাৰিছোঁ যে আমাৰ ঢিঙত ইতিমধ্যে যিটো দৰ্শনকাণ্ড সংঘটিত হৈছে তাৰ মূল অভিযুক্ত তফাজ্জল আলী, তেওঁ ইতিমধ্যে পানীত পৰি আমি খবৰ পাইছোঁ পানীত পৰি মৃত্যুবৰণ কৰিছে। আমি নিশ্চয় আমাৰ এটা দুখ লগা কথা যে আমি আজি এই গাঁৱৰ এই তফাজ্জল আলী বৰবেটিৰ ল'ৰা, সি এনেকুৱা এটা দুখ কৰিছে যিটো আমাৰ বৰবেটি গাঁৱৰ ৰাইজে তাৰ লগত আমি সহযোগ কৰা নাই আৰু আমি ধিক্কাৰ দিছোঁ। এই কাণ্ডৰ কাৰণে আমি সমজুৱাভাৱে আজি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে তেওঁৰ জানাজা নামাজত আমি অংশগ্ৰহণ নকৰোঁ, আমাৰ ৰাজহুৱা কবৰস্থানত তেওঁক আমি কবৰ দিবৰ কাৰণে নিদিওঁ আৰু এই পৰিয়ালটোক আমি সামাজিকভাৱে বৰ্জন কৰিছোঁ।